নমস্কাৰ দৰ্শকসকল, প্ৰথমতেই মই ধুনীয়াকৈ আছিলোঁ। এতিয়া মই দেখাইছোঁ ৰ'ব ফ্লেশ্ববেক। এয়া গধূলি উঠাৰ লগে লগেই নাগাৰা নামৰ অলপ মাত শুনি ভাল লাগিলে যদিও মোৰ আজি গাটো খুবেই বেয়া আছিল, কাৰণ কালি বৰষুণত খেলিছিলোঁ। এয়া জ্বৰ, মাথাৰ বিষ সকলোবোৰ মোৰ গাত লাগি গ'ল দেই। এইফালে বায়ে ক'লে একো নহয় দেই, ভাল হৈ যাবি। এইফালে মই ধুনীয়াকৈ উঠি অলপমান পহৰি ল'লোঁ। প্ৰথমতে মই পহৰোঁ, তাৰপিছতে মই বস্তুবোৰ খাওঁ, নহ'লে প্ৰথমে বহুতেই চাহ পানী খাই কিনে পহৰে, বাট মোৰ নহয়। এয়া ধুনীয়াকৈ পঢ়া হৈ গ'ল, কাৰণ বহুত দিন পঢ়াও নাছিলোঁ গৰমৰ বন্ধৰ কাৰণে। আৰু এতিয়া মই ভাল হৈ গ'লোঁ। কেনেকৈ জানে? এয়া ভাইটিয়ে, বায়ে, মোৰ পাপায়ে ধুনীয়াকৈ নাগাৰা নাম কৰি আছিল। আৰু এইফালে মই অলপ খেলিলোঁ, কাৰণ মায়ে কৈছিল যে অলপ খেলা ধূলা কৰি ল, ভাল পাবি। দেন পানী খালোঁ আৰু চাহ খাই মই ফল অলপ খালোঁ। আৰু এতিয়া